পূব লামডিং সমাজবাৰী ২ নম্বৰ ৱাৰ্ডৰ বাসিন্দা শ্ৰীমতী সুমি দাস বিগত কেইমাহমান ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। সদায় আনৰ ঘৰতে কাম কৰি সংসাৰ চলোৱা দৰিদ্ৰ মহিলাগৰাকীৰ আজি চিকিৎসাৰ বাবে প্ৰয়োজন উন্নত চিকিৎসা আৰু ধন। তেওঁৰ স্বামী শংকৰ দাস হাজিৰা কাম কৰি জীৱন চলাইছিল। এতিয়া পৰিস্থিতিৰ আগত অসহায়। চিকিৎসাৰ বাবে আপতকালীনভাৱে কিছু আৰ্থিক সহায়ৰ প্ৰয়োজন। যদি কোনো সুহৃদয়বান ব্যক্তিয়ে সহায় আগবঢ়াব বিচাৰে, অনুগ্ৰহ কৰি তলত দিয়া QR কোড বা বেংক একাউণ্ট ডিটেইলছত সহায় আগবঢ়াব পাৰে। একাউণ্ট হোল্ডাৰ নেম শংকৰ দাস, বেংক SBI লামডিং ব্ৰাঞ্চ, একাউণ্ট নম্বৰ 383876772231, IFSC কোড SBI N 0006310। পুনৰবাৰ জনাইছোঁ, যদি কোনো সুহৃদয়বান ব্যক্তিয়ে সহায় আগবঢ়াব বিচাৰে, অনুগ্ৰহ কৰি তলত দিয়া QR কোড বা বেংক একাউণ্ট ডিটেইলছত সহায় আগবঢ়াব পাৰে। একাউণ্ট নেম শংকৰ দাস, SBI, বেংক SBI লামডিং ব্ৰাঞ্চ, একাউণ্ট নম্বৰ 383876772231, IFSC কোড SBI N 0006310। আমার মাইয়া সুমি দাস, আমি সুমির বাবা। তখন আমি সবার কাছে হাত জোগাড় করি আমার মাইয়ার কিছু সাহায্যের জন্য আমি চাইতেছি। আমার মায়ের পকেট খুঁজে, হ্যাঁ, আমার মাইয়ে বাসার কাজ করে আর জামাইও মানে টুকটাক মানে হাজিরা কাজ করে। এই কারণে আপনার বহুত খারাপ।